আকৌ কৈছে 12,500 জেগাত 3,000 কৰিব। হিমন্ত বিশ্ব শৰ্মাই ক'লে যি কয় তাকে কৰে, কৰে নে নকৰে? এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ডাইৰেক্ট টাৰ্গেট অখিল গগৈ। ৰাইজৰ দলৰ মূল লক্ষ্য হৈছে আপোনালোকক বিদেশী সজাই পাৰিলে কষ্ট দিয়া, হয়নে নহয় কওক? কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই ডাইৰেক্ট টাৰ্গেট কৰিছে অখিল গগৈক। অখিল গগৈ প্ৰত্যেক দিনা আপোনালোকক বিদেশী সজোৱাৰ কাৰণে ষড়যন্ত্ৰ। অখিল গগৈয়ে বিদেশী সজাব খোজে বঙালী লোকক। কংগ্ৰেছে প্ৰত্যেক দিনেই বিদেশী সজাব খোজে বঙালী লোকক। অখিল গগৈ আৰু কংগ্ৰেছক পোনপটীয়া টাৰ্গেট মন্ত্ৰী পীযুষ হাজৰিকাৰ। অখিল গগৈ কিমান বেয়াকে কয় বাঙালী মানুহৰ কাৰণে কওক, হয়নে নহয়? আমি কওঁ সনাতনী গোটেইখিনি ভাৰতীয় আৰু তেওঁলোকে কয় আপোনালোকক বিদেশী, হয়নে নহয় কওক? হয়নে নহয় কওক? আপোনালোকক দেশ বিভাজন হৈছিলে ধৰ্মৰ নামত। গতিকে আপোনালোকে এনেকে গুচি আহিলে, আপোনালোক ভাৰতীয় হ'ল, কিন্তু কংগ্ৰেছে আপোনালোক এতিয়া বিদেশী সজায়, হয়নে নহয় কওক? ৰাইজৰ দলৰ মূল লক্ষ্য হৈছে আপোনালোকক বিদেশী সজাই পাৰিলে কষ্ট দিয়া, হয়নে নহয় কওক? এতিয়া যদি ইণ্ডিপেণ্ডেণ্টে কেইটামান ভোট বেছি পায়, কোন জিকিব এনে কওক? কোন জিকিব? ৰাইজৰ দল। কোন ৰাইজৰ দল? অখিল গগৈ ৰাইজৰ দল। অখিল গগৈ প্ৰত্যেক দিনা আপোনালোকক বিদেশী সজোৱাৰ কাৰণে ষড়যন্ত্ৰ। ৰাইজৰ দল জিকা মানে বাংলাদেশী কিয় অনুপ্ৰেৱকাৰীৰ গুণ্ডামী হোৱা, হয়নে নহয় কওক? অখিল গগৈটো অপেনলি কৈ ফুৰে, অখিল গগৈ অপেন কৈ ফুৰে। অখিল গগৈ অপেনলি কাক চুমা খাই আপোনালোকে দেখিছে, কাক আলিংগন কৰে আপোনালোকে দেখিছে, হয়নে নহয় কওক? অখিল গগৈ কেতিয়াবা এজন বঙালী সম্প্ৰদায়ৰ মানুহক কেনেকৈ আলিংগন কৰা দেখিছে, দেখিছে? তাৰমানে আপোনালোকৰ প্ৰতি আমাৰ প্ৰতি অখিল গগৈৰ অত্যন্ত বেয়া মনোভাৱ, হয়নে নহয় কওক? কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলোৱা মন্ত্ৰী পীযুষ হাজৰিকাই আকৌ ক'লে কলিয়াবৰত নিৰ্দলীয়ই নষ্ট কৰিব কেইটামান ভোট। কেশৱ মহন্তই বিপুল ভোটত জিকিব বুলিও দাবী তুলিলে মন্ত্ৰীগৰাকীয়ে। আকৌ কৈছে ইণ্ডিপেণ্ডেণ্ট জিকিব পাৰিব, জিকিব পাৰিব, কেইটামান ভোট নষ্ট কৰিব পাৰিব। মইতো বহুত হিচাপ কৰি কালি ৰাতিপুৱা বহুত হিচাপ কৰিলোঁ, ৰাতিপুৱা হিচাপ কৰিছোঁ, কালি ৰাতি 1 বজালৈকে হিচাপ কৰিছোঁ, 20 জেগাত ফোন কৰিছোঁ, চিনাকি মানুহ আছে, ৰাতিপুৱা আকৌ 8টা বজাৰ পৰা হিচাপ কৰিছোঁ। কোনো পধ্যে কেশৱ মহন্ত ডাঙৰীয়াই নাহাৰে, কোনো পধ্যে কেশৱ মহন্ত ডাঙৰীয়াই নাহাৰে, কিন্তু মাত্ৰ কি হ'ব পাৰে, অলপ ইণ্ডিপেণ্ডেণ্টে মনো কষ্ট দিব। লক্ষণীয় কথা এয়াই যে মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যেই পলাশবাৰী সমষ্টিৰ উপৰিও কলিয়াবৰ বৰহমপুৰকে ধৰি কেইবাটাও সমষ্টিত প্ৰচাৰ চলাইছে। আৰু এই প্ৰচাৰৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে এইবাৰ NDA নিৰ্বাচনী ফলাফলত দেখুৱাব বিশেষ অভিলেখ। ৰাইজক অনুৰোধ কৰিলোঁ, ইণ্ডিপেণ্ডেণ্টক ভোট দি লাভ নাই, ইণ্ডিপেণ্ডেণ্টক ভোট দিয়া মানে ভোটটো নষ্ট হোৱা। আৰু আমি আমাৰ মিত্ৰজোঁট BJP, AGP, BPF, ৰাভা যৌথ মঞ্চ, আমাৰ গণশক্তি, আমি সকলো একেলগে থাকিব লাগিব, তেতিয়াহে আমি সুৰক্ষিত হ'ম। আৰু আমি সুৰক্ষিত হৈ থাকিলে অসম সুৰক্ষিত হ'ব, ভাৰতীয় সুৰক্ষিত হ'ব, খিলঞ্জীয়া সুৰক্ষিত হ'ব। গতিকে সকলোকে কেশৱ মহন্ত ডাঙৰীয়াক সহায় কৰিবলৈকে আহ্বান জনালোঁ, অনুৰোধ জনালোঁ। ভগৱানে কৰিলে BJPয়ে বা NDA অভিলেখ সংখ্যক চিটত জিকিব। সামগ্ৰীৰ পৰা হেমন্ত শইকীয়াৰ ৰিপৰ্ট DY 365।